education. আজিৰ ভিডিঅ'টিত আছে নৱম শ্ৰেণীৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠটিৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। প্ৰথমে ক নম্বৰ প্ৰশ্নটোত আছে উৰাবাতৰি মানে কি? উত্তৰ, যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণেই বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিকে সত্য বুলি বিশ্বাস কৰে, সেয়াই হৈছে উৰাবাতৰি। খ নম্বৰ প্ৰশ্নটোত দিছে কুসংস্কাৰ বুলিলে কি বুজা? উত্তৰ, যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিৰ গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰেই হৈছে কুসংস্কাৰ। গ নম্বৰ প্ৰশ্নটোত দিছে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা, কথাষাৰ কোনে কৈছিল? উত্তৰ, এই কথাষাৰ কৈছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। ঘ নম্বৰ প্ৰশ্নটোত আছে কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? আমি উত্তৰত লিখিম 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। উঙ নম্বৰ প্ৰশ্নটোত কি দিছে চাওঁ আহা। অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? উত্তৰ, কলেৰা ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰ পাছতে আছে 2 নম্বৰ প্ৰশ্নটো অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। উত্তৰ, যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাক ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে, সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তোলে। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটোত আছে কি কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? উত্তৰ, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ প্ৰধানকৈ 7টা কাৰণ উল্লেখ কৰিছে। কাৰণকেইটা এনেধৰণৰ। প্ৰথম কাৰণটো হৈছে মানুহৰ জ্ঞানৰ অভাৱ। শিক্ষাৰ অভাৱতকৈ জ্ঞানৰ অভাৱতহে মানুহ কুসংস্কাৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হয়। শিক্ষাৰে শিক্ষিত হলেই মানুহ জ্ঞানী নহয়। বহুতে আৱেগত অন্ধবিশ্বাস কুসংস্কাৰক বিশ্বাস কৰে। অধ্যয়ন বিমুখিতাৰ হোৱাৰ বাবে মানুহে আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। দ্বিতীয় কাৰণটো হ'ল প্ৰতিটো কথা বা ঘটনাৰ বাবে মানুহৰ ইতিবাচক দৃষ্টিভংগীৰ অভাৱ। প্ৰত্যেক মানুহেই নিজৰ স্বভাৱ চৰিত্ৰ আৰু জীৱনৰ পৰা পোৱা শিক্ষাৰ ওপৰত ভিত্তি কৰি সন্মুখত ঘটা ঘটনাবোৰ প্ৰায়ে নেতিবাচক দৃষ্টিভংগীৰে চাই কাৰণে অন্ধবিশ্বাস কুসংস্কাৰৰ বশৱৰ্তী হয়। তৃতীয় কাৰণ হ'ল দায়িত্বশীল মানুহ কিছুমানেও ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থসিদ্ধিৰ কাৰণে কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে। এনে কাৰ্য সমাজৰ বাবে কেতিয়াবা ভয়ংকৰভাৱে ক্ষতিকাৰক হৈ পৰে। চতুৰ্থ কাৰণ হ'ল ভ্ৰমণৰ ফলত মনৰ পৰিধি বহল হয়। মনৰ ভাৱ আৰু সাহিত্য সংস্কৃতিৰ বিনিময় ঘটে। ইয়াৰ অভাৱৰ কাৰণেও মনৰ অন্ধবিশ্বাস কুসংস্কাৰ সমাজৰ পৰা আঁতৰ নহয়। পঞ্চমতে নিজ স্বাৰ্থ পূৰণৰ বাবেও কিছু অসৎ প্ৰবৃত্তিৰ লোকে কেতিয়াবা মানুহৰ মাজত অন্ধবিশ্বাস কুসংস্কাৰ বিয়পাই দিয়ে। সাধাৰণ লোকে সেইবোৰ বিশ্বাস কৰাত সমাজত কুপ্ৰভাৱ পৰে। ষষ্ঠ কাৰণটো হ'ল কষ্ট নকৰাকৈ কিছুমান লোকে সাফল্য ভোগবিলাক ধন সম্পত্তি ঘটিবলৈ বিচৰাৰ মনোভাৱেই হ'ল অন্ধবিশ্বাস কুসংস্কাৰৰ কুপ্ৰভাৱ। সপ্তম কাৰণটো হ'ল যুক্তিবাদী মন আৰু বিজ্ঞান মনস্কতাৰ অভাৱতো অন্ধবিশ্বাস কুসংস্কাৰে সমাজত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ পাছতে আছে 4 নম্বৰ প্ৰশ্নটো অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি? উত্তৰ, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ সমাজত শক্তিশালী আহিলা তথা সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন। ঘাইকৈ বিদ্যালয়ৰ পাঠ্যপুথিত এই বিষয়টো অন্তৰ্ভুক্ত কৰাৰ লগতে ভিন্ন প্ৰতিযোগিতাত জড়িত কৰি সৰুৰে পৰা ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা আনিব পাৰি।
আনহাতে তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তেও এইবোৰৰ বিপক্ষে সমাজত সজাগতা আনিব পাৰি। জনসাধাৰণৰ সজাগ হ'লেও অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰিত হ'ব। ৫ নম্বৰ প্ৰশ্নটোত দিছে, ডাইনী, সোপাধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা? আমি উত্তৰত লিখিম, ডাইনী বা সোপাধৰাৰ দৰে অন্ধবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি এচাম স্বাৰ্থপৰ মানুহে হত্যাৰ দৰে অসামাজিক আৰু অমানৱীয় কাৰ্য সমাধা কৰি আহিছে। সাধাৰণতে দেখা গৈছে সম্পত্তিৰ লোভত বা ওচৰ চুবুৰীয়া কাৰোবাৰ যদি উন্নতি হয় তেওঁৰ প্ৰতি ঈৰ্ষান্বিত হৈও সেই বিশেষ মানুহঘৰৰ কাৰোবাক ডাইনী বুলি অভিহিত কৰি অসৎ প্ৰবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায়। এনেদৰে স্বাৰ্থসিদ্ধিৰ বাবেই সোপাধৰাৰ অপপ্ৰচাৰ চলায়। কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনাও সংঘটিত হয়। ডাইনী অথবা সোপাধৰা বিষয়টো সমাজৰ আবেগ, অনুভূতি আৰু ভুল বুজাবুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বাৰ্থন্বেষী মানুহক উৎসাহিত কৰে। ইয়াৰ পাছতে আছে ৬ নম্বৰ প্ৰশ্নটো, তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল'বা এই বিষয়ে এটি টোকা লিখা। উত্তৰ, বৰ্তমান এই ২১ শতিকাৰ অত্যাধুনিক সমাজখনতো অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ প্ৰচলন দেখা পোৱা যায়, যি আমাৰ সমাজখনক পশ্চাদপদ কৰি ৰাখে। দেখা গৈছে যে ডাইনী বুলি উৰাবাতৰি প্ৰচাৰৰ ফলস্বৰূপে যি বৰ্বৰ ঘটনা সংঘটিত হয়, সেই অমানৱীয় ঘটনাত শতকৰা ৯০%ভাগৰো অধিক ক্ষেত্ৰত মহিলাসকলেই আক্ৰান্ত হয়। সোপাধৰা বুলি উৰাবাতৰি প্ৰচাৰৰ ফলস্বৰূপে অচিনাকি আৰু প্ৰায় ক্ষেত্ৰতে বিশেষভাৱে সক্ষম লোকেই আক্ৰান্ত হোৱা দেখা গৈছে। সেয়েহে এনেবোৰ অন্ধবিশ্বাস, কুসংস্কাৰ আমাৰ মাজৰ পৰা আঁতৰাবলৈ হ'লে সমাজত ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। মানুহৰ মনবোৰ যাতে সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে তাৰ বাবে উপযুক্তভাৱে শিক্ষিত কৰি তুলিব লাগিব। আৰু অন্যান্য সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণৰো সৃষ্টি কৰা উচিত। ইয়াৰ পাছতে আছে ৭ নম্বৰ প্ৰশ্নটোত ব্যাখ্যা কৰা। ক নম্বৰতে আছে, অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। উত্তৰ, উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ জয়ন্ত মাধৱবৰাদেৱৰ দ্বাৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠটিৰ অন্তৰ্গত। অন্ধবিশ্বাস, কুসংস্কাৰে সমাজক কেনেদৰে প্ৰভাৱিত কৰি আহিছে এই সম্পৰ্কে আলোচনা কৰিবলৈ গৈ প্ৰবন্ধৰ আৰম্ভণিতে ড সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এই কথাষাৰ উল্লেখ কৰিছে। আমি আকৌ প্ৰেগাপ চেঞ্জ কৰি লিখিম, একবিংশ শতিকাত অন্ধবিশ্বাস, কুসংস্কাৰ, উৰাবাতৰি হ'ল মানৱ সভ্যতাৰ বাবে একোটা ভয়ংকৰ অভিশাপ। দূষিত বায়ু, অবাঞ্ছিত বিশৃংখল শব্দ, মাটি, পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন পৰিৱেশৰ প্ৰণালীত প্ৰতিকূল সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰেৰে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজক কলুষিত কৰে। জনজীৱনৰ সুস্থ আৰু শান্ত, সহজ সৰল জীৱন ধাৰণ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখন অশান্ত আৰু অস্থিৰ, জটিল কৰি তোলে। ইয়াৰ পাছতোত দিছে, সংস্কাৰ এক জীৱন পদ্ধতি। উত্তৰ, উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ জয়ন্ত মাধৱবৰাদেৱৰ দ্বাৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে। প্ৰেগাপ চেঞ্জ কৰি লিখিবা, লেখকে উক্ত বাক্যশাৰীৰ দ্বাৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ মুক্ত জীৱনহে যে প্ৰকৃত জীৱন এই কথা প্ৰকাশ কৰিব বিচাৰিছে। আকৌ প্ৰেগাপ চেঞ্জ কৰি লিখিবা, সংস্কাৰ এক জীৱন পদ্ধতি। সংস্কাৰ হ'ল সংস্কৃতিৰে অংশ, জীৱন পৰিচৰ্যা পদ্ধতি। জীৱাৰ কাৰণে পালনীয় ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, খাদ্যাভ্যাস অৰ্থাৎ মানুহৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত কৰণীয় কৰ্মৰাজিও সংস্কাৰৰেই অন্তৰ্ভুক্ত।
অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কোনো বৈজ্ঞানিক সত্যতা নাই। অন্ধবিশ্বাস কুসংস্কাৰে আৱৰা জীৱন কেতিয়াও বিপদমুক্ত সুখী জীৱন নহয়। প্ৰতি মুহূৰ্ততে ধন-জন হানি হোৱাৰ উপৰিও অপমানিত হোৱাৰ ভয় থাকে। অন্ধবিশ্বাস আৰু কুসংস্কাৰ নথকা জীৱন সংস্কাৰ জীৱন। সংস্কাৰে মানুহৰ সভ্যতা সংস্কৃতিক নতুন চিন্তাৰে উজ্জীৱিত কৰি সমাজক সময়ৰ লগত শান্তি সুখৰ জীৱন। সংস্কাৰেই মানুহৰ জীৱন পদ্ধতিক উন্নত কৰে আৰু মানুহ হিচাপে জীয়াই থাকিবলৈ শিকায়। ইয়াৰ পাছতে আছে গ নম্বৰ প্ৰশ্নটো, মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। উত্তৰ, উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ জয়ন্ত মাধৱ বৰাদেৱৰ দ্বাৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰবন্ধটিৰ অন্তৰ্গত। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, মানুহ শিক্ষিত হ'লেও অধ্যয়ন নহ'লে যে প্ৰকৃত জ্ঞান নহয় বা জ্ঞানী নহয় আৰু এই জ্ঞানৰ অভাৱতেই যে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰে গা কৰি উঠিছে, এই কথা প্ৰকাশ কৰিবলৈকে লেখকে এনেদৰে উল্লেখ কৰিছে। আকৌ পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, বৰ্তমান মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে জ্ঞানী মানুহৰ সংখ্যা বৃদ্ধি হোৱা নাই। অধ্যয়নশীল নোহোৱাৰ কাৰণে বহুত কথা নজনাকৈ থাকি যায়। সেইবোৰৰ সম্পৰ্কে জ্ঞানৰ অভাৱ হয়। অধ্যয়নেহে মানুহক নজনা কথাৰ সম্ভেদ দিয়ে, জ্ঞান বঢ়ায়। সেইবোৰ অধ্যয়ন নকৰাৰ ফলতেই শিক্ষিত সমাজে মানৱী মূল্যবোধ অনুভৱ কৰিব নোৱাৰে আৰু তাৰ ফলত সমাজক অন্ধবিশ্বাস কুসংস্কাৰে আৱৰি ধৰি আছে। সমাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অমানৱীয় কাৰ্যকলাপ সংঘটিত হৈছে। ইয়াৰ পাছতে আছে ভাষা বিষয়ক প্ৰশ্নসমূহ। প্ৰথমটো দিছে উদাহৰণ চাই বাকী কেইটা কৰা। কি দিছে উদাহৰণত? মানৱীয়, মানৱীয়ৰ বিপৰীত হ'লে অমানৱীয়। সজাগতা, অসজাগতা, সামাজিক, অসামাজিক, ৰাজনৈতিক, অৰাজনৈতিক, সাংবিধানিক, অসাংবিধানিক, প্ৰচাৰ, অপ্ৰচাৰ। তাৰ পিছৰ প্ৰশ্নটোত আছে বিপৰীতাৰ্থক বুজোৱা শব্দ লিখা। ইতিবাচক, ইতিবাচকৰ বিপৰীত শব্দ হ'ব নেতিবাচক, সৎ, অসৎ, যোগাত্মক, বিয়োগাত্মক, সক্ষম, অক্ষম, উচিত, অনুচিত, অভিশাপ, আশীৰ্বাদ। ইয়াৰ পিছৰ প্ৰশ্নটোত আছে পাঠত উল্লেখ থকা ৫টা জুৰীয়া শব্দ বাছি উলিওৱা। ইয়াৰ পাছতে আছে ১১ নম্বৰ প্ৰশ্নটোত বাক্য ৰচনা কৰা। প্ৰথমটো আছে মৌলিক অধিকাৰ। ভাৰতীয় সংসদে সংবিধানৰ ৩৬৮ নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰে। তাৰ পিছতোত আছে অমানৱীয় কাৰ্য। এচাম স্বাৰ্থপৰ মানুহে হত্যাৰ দৰে অমানৱীয় কাৰ্য সংঘটিত কৰিছে। তাৰ পিছতোত আছে প্ৰচাৰ মাধ্যম। প্ৰচাৰ মাধ্যমে অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ যিকোনো ঠাইৰ খবৰ বাতৰি আনি দেশৰ চুকে কোণে প্ৰচাৰ কৰি এক সবল জনমত গঠন কৰিব পাৰে। তাৰ পিছতোত আছে সজাগতা সভা। জনসাধাৰণৰ মাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰিবলৈ ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰা উচিত। তাৰ পিছতোত আছে স্বাৰ্থন্বেষী লোক। কিছুমান স্বাৰ্থন্বেষী লোকে সমাজত অন্ধবিশ্বাস বিয়পাই ফুৰে। তাৰ পিছৰটোত আছে আদিম স্তৰ। সভ্যতাৰ আদিম স্তৰৰ পৰাই মানুহৰ মাজত অন্ধবিশ্বাসে ঠাই লৈ আহে। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ